মৰ্ণিং। মই এতিয়া নিউজিলেণ্ডৰ অকলেণ্ড চহৰত আছোঁ আৰু এতিয়া মই এখন হপ আপ এণ্ড হপ ডাউন বাছত উঠি পেলাই অকলেণ্ড চহৰ ফুৰিবলৈ আগবাঢ়িছোঁ। যোৱাকালি ৰাতি পাওঁতে যথেষ্ট দেৰি হৈছিল, প্ৰায় 12:30-1 মই হোটেল পাওঁতে 1:30 বাজিলে। তেতিয়া ভাৰতীয় টাইমত বোধহয় 6টা বাজিছে। গতিকে মই কালি একোৱেই নাপালোঁ, আজিহে ওলাই আহিলোঁ ৰাতিপুৱা ফুৰিবলৈ আৰু এতিয়া যাম বুলি ভাবিছোঁ। এই নিউজিলেণ্ড দেশখন দুটা আইলেণ্ডেৰে গঠিত হৈছে। এটা হৈছে উত্তৰ আইলেণ্ড বা উত্তৰ দ্বীপ আৰু এটা হৈছে দক্ষিণ দ্বীপ। আজি মই যিখন চহৰত উপস্থিত হৈছোঁ, এই অকলেণ্ড চহৰখন, এইখন আচলতে উত্তৰ দ্বীপত অৱস্থিত আৰু এই চহৰখনৰ দুখন হাৰ্বাৰ মাজত আছে। ইয়াৰে পূবফালে আছে ৱেইটমাতা হাৰ্বাৰ আৰু পশ্চিম ফালে আছে মনুকাও হাৰ্বাৰ। আৰু সেইকাৰণে এই অকলেণ্ড চহৰখনক কেতিয়াবা চিটি অফ চেইলছ বুলিও জনা যায়। আৰু এই চহৰখনত প্ৰায় 50টামান সুপ্ত আগ্নেয়গিৰি আছে আৰু গোটেই চহৰখন অসংখ্য আপ এণ্ড ডাউন আছে, গতিকে খোজ কাঢ়োতে অকণ অসুবিধাও নোহোৱা নহয়। যিকেইখন প্ৰমুখ চহৰ নিউজিলেণ্ডত আছে তাৰে ভিতৰত এই অকলেণ্ড চহৰতেই আটাইতকৈ বেছি আবাদী আছে। ইয়াত প্ৰায় 18 লাখমান জনসংখ্যা হৈছেগৈ আৰু ইয়াত বিভিন্ন দেশৰ লোক আহি বসতি কৰিবলৈ লৈছে। আৰু নিউজিলেণ্ডখন এখন পৃথিৱীৰ ভিতৰতে লিভেবল প্লেচ হিচাপে জনা যায়। ইয়াৰ এটমছফিয়াৰ, ইয়াৰ পাৰিপাৰ্শ্বিক খুব সুন্দৰ, চাফা আৰু এখন ক্ৰাইমলেছ ঠাই হিচাপে জনা যায় নিউজিলেণ্ডক। ইয়াত যিসকল আদিবাসী লোক আছে, ইয়াৰ যিখিনি লোক আছে তেওঁলোকক মাউৰী বুলি জনা যায় আৰু এই মাউৰীসকলৰ নিজা ভাষা, নিজা কৃষ্টি সকলো আছে। তেওঁলোকৰ ভাষা নিউজিলেণ্ডৰ স্কুলত ল'ৰা ছোৱালীবিলাকক শিকোৱা হয় আৰু তেওঁলোকৰ যিটো ভাষাৰ লিপিটো অৱশ্যে ইংৰাজী ব্যৱহাৰ কৰে। তেওঁলোকৰ যদিও সংখ্যা কমিছে, তথাপিও তেওঁলোকক যথেষ্ট মৰ্যাদা সহকাৰে নিউজিলেণ্ডত ৰখা হৈছে। আৰু এই যে মাউৰীসকল আচলতে প্ৰশান্ত মহাসাগৰৰ কিছুমান দ্বীপ আছে, যেনেকৈ পলিনেছিয়া, মাইক্ৰনেছিয়া, তেনেকুৱা দ্বীপ আছে। সেই দ্বীপৰ পৰা বোধহয় আজিৰ পৰা কমেও 1400 বছৰমানৰ আগতে তেওঁলোকে ইয়ালৈ মাইগ্ৰেট কৰিছিলে আৰু তাৰ পাছত তেওঁলোকে ইয়াতে নিগাজিকৈ থাকিবলৈ ল'লে। বিভিন্ন সময়ত বিভিন্ন ঔপনিৱেশিক চৰকাৰ আহিছিল, যেনে ইংলেণ্ডৰ পৰা আহিছিল, আমেৰিকাৰ পৰা আহিছিল আৰু তাৰ পাছত তেওঁলোকে এই মাউৰী লোকসকলক শাসন কৰা আৰম্ভ কৰিলে আৰু কালক্ৰমত এই মাউৰী লোকসকল তেওঁলোকৰ অধীনলৈ গ'ল, যদিও তেওঁলোকৰ এটা নিজস্ব সত্তা আছে আৰু বৰ্তমান দেখা গৈছে যে তেওঁলোকৰ এই সত্তাত যথেষ্ট চৰকাৰে যথেষ্ট শ্ৰদ্ধা সহকাৰে বা গুৰুত্ব সহকাৰে লৈছে।